আজি এইটো ভিডিওত আমি ইংৰাজী গ্ৰামাৰৰ পুনৰ 10টা এমসিকিউ চাম আৰু খুবই গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা বিভিন্ন টপিকৰ পৰা লোৱা হৈছে অৰ্থাৎ কিছুমান কোৱেশ্চন প্ৰেপজিশনৰ পৰা লোৱা হৈছে কিছুমান ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা লোৱা হৈছে ঠিক আছে আৰু খুব বসা কোৱেশ্চন হয় আৰু খুবই ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে গতিকে অলপ মন দি তোমালোকে চাবা আৰু যদি কিবা বুজিবলৈ অসুবিধা হয় তেতিয়াহলে ভিডিওটো লাগিলে পজ কৰি এবাৰ মিনিং কিটা চাই লবা বা ৰুল কিটা চাই লবা কি বুজাব বিচৰা হৈছে আৰু লগতে পেন পেপাৰ লৈ লোৱা নোট ডাউন কৰি যাবা ঠিক আছে ওকে প্ৰথম কোৱেশ্চনটো আমি চাও প্ৰথম কোৱেশ্চনটো কি এটা আমাক ডাইৰেকশন দিছে অৰ্থাৎ নিৰ্দেশ দিছে আৰু প্ৰশ্নত কি কৈছে যে চুজ দি কাৰেক্ট অল্টাৰনেটিভ মেনশন বিলো এটা ফ্ৰেজেছ দি দিছে তাত ইডিয়মছ দি দিছে এ বোল্ট ফ্ৰম দি ব্লু এ বোল্ট ফ্ৰম দি ব্লু দিছে আৰু ইয়াৰ মিনিংটো কি আমাক খুদিছে অৰ্থটো কি চাৰিটা অপচন দিছে প্ৰথম অপচনটো দিছে এন আনএক্সপেক্টেড এণ্ড আনপ্লেজেন্ট ইভেন্ট সেকেন্ডটো দিছে এন ইনএক্সপ্লিকেবল ইভেন্ট অপচন সি দিছে এ ডিলেড ইভেন্ট আৰু অপচন ডি দিছে এ কালাৰফুল ইভেন্ট আসলতে এ বোল্ট ফ্ৰম দি ব্লু তাৰ অৰ্থটো হৈছে কি অসমীয়াত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বিনা মেঘে বজ্ৰপাত শুনিছা নহয় তোমালোকে বিনা মেঘে বজ্ৰপাত বুলি কয় যে তাৰ অৰ্থটো হৈছে এইটো অৰ্থাৎ ইংৰাজীত কয় এ বোল্ট ফ্ৰম দি ব্লু ঠিক আছে তো অপচন এত কৈছে যে এন আনএক্সপেক্টেড এণ্ড আনপ্লেজেন্ট ইভেন্ট ইয়াৰ অৰ্থটো হৈছে যেটো নেকি আমি এক্সপেক্ট নকৰো আশা নকৰো আৰু যেটো নেকি আমাৰ কাৰণে প্লেজেন্ট নহয় মানে সুখজনক নহয় বেয়া মানে ঠিক আছে ইয়াৰ অৰ্থটো এইটোৱে হৈছে যে যেটো নেকি আমি আশা কেতিয়াও কৰা নাই তেনেকুৱা বিপদ বা তেনেকুৱা ঘটনা আৰু যেটো নেকি আমাৰ কাৰণে ভাল নহয় মানে আমি নিবিচাৰা বিপদ ঠিক আছে গতিকে অপচন এ আছে আনএক্সপেক্টেড এণ্ড আনপ্লেজেন্ট ইভেন্ট অপচন বি কি আছে ইনএক্সপ্লিকেবল ইভেন্ট ইনএক্সপ্লিকেবল মানে যেটো নেকি বৰ্ণনা কৰিব নোৱাৰা ইভেন্ট অপচন সি আছে ডিলেড ইভেন্ট যেটো নেকি পলমকৈ হোৱা আৰু অপচন ডি আছে কালাৰফুল অৰ্থাৎ খুব মানে কালাৰফুল আৰু জাকজমক ৰংচঙীয়া এনেকে ঠিক আছে গতিকে অপচন কোনটো বেস্ট হয় এইটো আৰু কোনটো অৰ্থ হয় বেস্ট মানে কি ইয়াৰ অৰ্থ কোনটো তোলাই আছে যেটো নেকি আনএক্সপেক্টেড আৰু আনপ্লেজেন্ট অৰ্থাৎ যেটো আমি এক্সপেক্ট নকৰো আশা নকৰো আৰু যেটো নেকি আমাৰ কাৰণে আনপ্লেজেন্ট যেটো নেকি ভাল নহয় মানে ঠিক আছে যেটো নেকি আমাৰ কাৰণে ভাল নহয় সেইটো তাৰ অৰ্থটো হৈছে এ বোল্ট ফ্ৰম দি ব্লু অৰ্থাৎ অপচন এ টো হ'ব ইয়াৰ সঠিক আনসাৰ ওকে তেনেকুৱা কি হয় বিভিন্ন ধৰণৰ ফ্ৰেজেছ আৰু ইডিয়মছৰ পৰা কোৱেশ্চন অহা আমি দেখিবলৈ পাওঁ লাষ্ট টাইমো আহিছে এক্সামত আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতটো আহিবই এইবিলাক ফ্ৰেজেছৰ পৰা কোৱেশ্চন ঠিক আছে গতিকে অলপ ভালদৰে চাবা ঠিক আছে গতিকে আনএক্সপেক্টেড আৰু আনপ্লেজেন্ট মানে অপ্ৰীতিকৰ বা নিৰানন্দ তেনেকৈ আমি ক'ব পাৰোঁ ইভেন্ট এটা য'ত নেকি বিষাদপূৰ্ণ বুলি ক'ব পাৰোঁ ওকে ইয়াত দিয়া আছে আৰু সেন্টেন্সও তোমালোকে চাই ল'বা বিশেষকৈ যিসকলে নেকি ক্লাছ 10ৰ এক্সাম দিব তোমালোকৰ সেন্টেন্সও আহে কিন্তু মানে বাক্য ৰচনা কৰিবলৈ দিয়ে এনেকুৱা ফ্ৰেজেছ দি দিব বাক্য ৰচনা কৰিব লাগে তো ফ্ৰেজেছটো কি আছিলে এ বোল্ট ফ্ৰম দি ব্লু অৰ্থাৎ বিনা মেঘে বজ্ৰপাত আকস্মিকভাৱে হোৱা বিপদ অৰ্থটো আৰু এক্সাম্পল হিচাপে আমি এনেকৈ ক'ব পাৰোঁ দি ৰেজিগনেশ্যন অফ দি চেয়াৰমেন কেম লাইক এ বোল্ট ফ্ৰম দি ব্লু অৰ্থাৎ গমে পোৱা নাই কিন্তু চেয়াৰমেনে ৰেজিগনেশ্যন দি দিছে ঠিক আছে গতিকে এইখিনি অলপ চাই ল'বা 2 নম্বৰ চুজ দি কাৰেক্ট মিনিং অফ দি গিভেন ইডিয়ম একেই ইয়াতো এটা ইডিয়ম দিছে আৰু অৰ্থটো সুধিছে ইন উইল কি ইন উইল এণ্ড ও ইডিয়মছটো কি ইন উইল এণ্ড ও অপচন কি আছে ইন স্যাড এণ্ড গ্লুমি ডেজ ইন হ্যাপিনেছ এণ্ড গুড টাইমছ ইন প্ৰস্পাৰিটি এণ্ড এডভাৰ্চিটি আৰু ইন ডিছপেয়াৰ এণ্ড ফেইলিয়ৰ ঠিক আছে এতিয়া কোনটো অপচন হ'ব আসলতে ইন উইল এণ্ড ও মানে কি সুখে দুখে তাৰ অৰ্থটো হৈছে সুখে আৰু দুখে উইল মানে আনন্দৰ সময় আৰু ও মানে নিৰানন্দৰ সময় এটা আনন্দ এটা নিৰানন্দ ঠিক আছে গতিকে প্ৰথম অপচনটো আছে স্যাড এণ্ড গ্লুমি স্যাড আৰু গ্লুমি একে অৰ্থ দুইটা বিষাদ বুলি ক'ব পাৰোঁ স্যাড আৰু গ্লুমিৰ অৰ্থ দুইটা কি বুলি ক'ব পাৰোঁ বিষাদ গতিকে দুইটা বিষাদ নহয় উইল এণ্ড ও মানে এটা সুখত এটা দুখত ঠিক আছে এটা পজিটিভ এটা নেগেটিভ এটা সুখ এটা দুখ ইন হ্যাপিনেছ এণ্ড গুড টাইমছ ইয়াত হ্যাপিনেছ হৈছে ভাল গুড টাইমছ হৈছে ভাল অৰ্থাৎ দুইটা আনন্দ তো দুইটা আনন্দৰ অৰ্থও নহয় এটা আনন্দ এটা নিৰানন্দ হ'ব বা এটা বিষাদ হ'ব ইন প্ৰস্পাৰিটি এণ্ড এডভাৰ্চিটি এইটো হৈছে এটা পজিটিভ এটা নেগেটিভ প্ৰস্পাৰিটি মানেও আনন্দপূৰ্ণ আড়ম্বৰপূৰ্ণ ধুনীয়া মানে
ঠিক আছে সমৃদ্ধিপূৰ্ণ আৰু এডভাৰ্চিটি মানে হৈছে বিষাদপূৰ্ণ নিৰানন্দ তেনেকৈ তো এইটো হৈছে বেষ্ট অপশ্যন আৰু ইন ডিছপেয়াৰ এণ্ড ফেইলাৰ তো ফেইলাৰো নিগেটিভ ডিছপেয়াৰো নিগেটিভ দুইটা বিষাদ গতিকে কোনটো হ'ব ৱেল এণ্ড নো মানে সুখে দুখে অৰ্থাৎ এটা ভাল হোৱাৰ সময়ত এটা বেয়াৰ সময়ত যেনেকৈ এনেকৈ কওঁ নহয় আমি যে মোৰ বন্ধুৱে মোৰ বিপদৰ সময়তো সহায় কৰিছে বা লগত থাকিছে আৰু যেতিয়া মোৰ অৱস্থা ভাল আছিলে তেতিয়াও লগত থাকিছে অৰ্থাৎ মোৰ সুখে দুখে মোৰ সুখতো লগ দিছে মোৰ দুখতো লগ দিছে এইটোৱে হ'ব ইন প্ৰস্পাৰিটি এণ্ড এডভাৰ্চিটি যিটো অৰ্থ হৈছে ইন উইল এণ্ড ও অ'কে তো ইয়াত চাই ল'বা এডিশ্যনেল ইনফৰমেশ্যন দিয়া আছে যদি চেণ্টেন্স এটা লিখিব হয় তেনেকৈ লিখিব পাৰা থ্ৰু অল আৱাৰ এডভেঞ্চাৰ্ছ উই হেভ ফেচড বোথ উইল এণ্ড ও টুগেডাৰ আমি যেতিয়া এডভেঞ্চাৰ কৰিছিলোঁ আমি একেলগে সুখ আৰু দুখবোৰ পাৰ কৰিছোঁ অৰ্থাৎ বিপদৰ সময়কেইটাও ভালদৰে পাৰ কৰিছোঁ আৰু আনন্দৰ সময়কেইটাও একেলগে পাৰ কৰিছোঁ ইয়াৰ অৰ্থ প্ৰায় একেই গ্লুমি হ'লে বিষাদ হয় প্ৰস্পাৰিটি সাফল্য বা কি কয় নিৰানন্দ কি কয় চৰি আনন্দ শব্দ বুজায় এডভাৰ্চিটিয়ে দুৰ্দশা বা বিষাদ এইবোৰে বুজায় ডিছপেয়াৰে বিষাদ বুজায় এইবোৰ অলপ চাই ল'বা ঠিক আছে কুৱেশ্যন নম্বৰ 3 fill in the blank with the appropriate word this is surely dash unique situation অৰ্থাৎ ইয়াত আৰ্টিকল বহাব কৈছে এ ওৱান এন আৰু দা this is surely dash unique situation এতিয়া কি হ'ব এ এন দা হ'ব কি এ হ'ব নে এন হ'ব নে দা হ'ব নে ওৱান হ'ব তোমালোকে নিশ্চয় পাইছা যে আৰ্টিকল যে বহে এ আৰু এন কেতিয়া কেতিয়া বহে মই যদি সুধোঁ তোমালোকক যে এন কেতিয়া বহে কোৱা তেতিয়াহ'লে তোমালোকে ক'বা যে ছাৰ এন বহে ভাৱেলৰ আগত অৰ্থাৎ এ ই আই অ' ইউৰ আগত এন বহে ভাৱেলৰ আগত এইটোৱে ক'বা নহয় জানো 99% তোমালোকে এইটোৱে ক'বা যে এ ই আই অ' ইউ এই পাঁচটা হৈছে ভাৱেল আৰু ইয়াৰ আগত কি বহে এন বহে কিন্তু এইটো সম্পূৰ্ণ মিছা কথা এইটো কোনো কনচেপ্টে নাই যে ভাৱেলৰ আগত এন বহিব কনচনেণ্টৰ আগত এ বহিব তেনেকুৱা কোনো ধৰণৰ গ্ৰামাৰ কনচেপ্টে নাই ঠিক আছে যদিও তোমালোকে তেনেকুৱা শিকিছা তেতিয়াহ'লে আজি সেইটো কি কৰা আপডেট কৰা যদি ভাৱেলৰ আগত এন বহিলেহেঁতেন তেতিয়াহ'লে ইউনিয়নৰ আগত কেলে এ বহে ইউজফুলৰ আগত কেলে এ বহে বা ওৱানৰ আগত কেলে এ বহে এইকেইটাতো এন বহিব লাগিছিলে গতিকে আজি আপডেট কৰা যে এন বহে যদি চাউণ্ডটো ভাৱেল হয় ঠিক আছে লেটাৰটো যি হ'ব পাৰে ভাৱেলৰ ভিতৰত পাঁচটা ভাৱেল থাকিব পাৰে এ ই আই অ' ইউ থাকিব পাৰে ভাৱেল কিন্তু চাউণ্ডটো যদি ভাৱেল হয় তেতিয়াহ'লে কনচনেণ্ট হ'লেও এন হ'ব যেনেকৈ মই অলপ আগত কৈছোঁ ইয়াৰ মানে উত্তৰাধিকাৰী বা আৱাৰ এইটো চাউণ্ডটোতো ভাৱেলৰ দৰে হৈছে এইচ হোৱা নাই হাৱাৰ বা হেয়াৰ বুলি কোৱা নাই গতিকে যদি চাউণ্ডটো ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন হ'ব আৰু চাউণ্ডটো যদি কনচনেণ্টৰ দৰে হয় তেতিয়াহ'লে এ হ'ব গতিকে ডাইৰেক্ট নেক্সট টাইম যদি কোনোবাই সোধে যে এন কেতিয়া বহে ভাৱেলৰ আগত বহে বুলি কেতিয়াও নক'বা ক'বা যে চাউণ্ডটো যদি ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন বহে আৰু চাউণ্ডটো যদি কনচনেণ্টৰ দৰে হয় তেতিয়াহ'লে এ বহে তো ইয়াত চাউণ্ডটো হৈছে কনচনেণ্টৰ চাউণ্ড তোমালোকে ইয়াৰ যিটো প্ৰনাউন্সিয়েশ্যন এইটো চাবা ডিক্সনাৰীত ৱাইৰে আৰম্ভ হৈছে এইবিলাকৰ নেকি উচ্চাৰণ ইউৰ দৰে হয় যিবিলাক শব্দৰ উচ্চাৰণ ইউৰ দৰে যেনেকৈ ইউৰোপিয়ান এইকেইটা নোট ডাউন কৰি লোৱা ইউৰোপিয়ান ইউনিয়ন ইউজফুল তাৰপিছত ইউনিভাৰ্চেল এইবিলাকৰ আগত সদায় এ লিখিবা তাৰপিছত ইউনিক আছেই ইউনিক এ লিখিবা কিন্তু আকৌ আমব্ৰেলাটো আকৌ এ লিখি নিদিবা এইটো আকৌ আমব্ৰেলা আ উচ্চাৰণ হৈছে ভাৱেল হৈছে গতিকে এন হ'ব ঠিক আছে গতিকে অলপ আপডেট কৰিবা এইবিলাক ইউ উচ্চাৰণ হ'লে ইউনিয়ন ইউনিক ইউজফুল ইউনিভাৰ্চেল ইউৰোপিয়ান চব এ হ'ব এ অ'কে এ হ'ব কুৱেশ্যন নম্বৰ 4 হৈছে she never knew she was dash heir to an important political legacy until her father revealed the truth অৰ্থাৎ fill in the blank with appropriate word অৰ্থাৎ ইয়াতো কি কৈছে এটা শব্দ বহাব কৈছে আৰু অপশ্যন কেইটা চালে আমি গম পাওঁ যে আৰ্টিকল বহাব কৈছে ইয়াৰ আগত কি আৰ্টিকল বহিব তো অলপ আগতে কৈছোঁ আৰ্টিকল ইয়াত কি হ'ব এইচ আছে বুলি এ বহাই নিদিবা প্ৰনাউন্সিয়েশ্যনটো চাবা উচ্চাৰণটো এইটো ভাৱেলৰ দৰে হয় ইয়াৰ বুলি কয় ইয়াৰ মানে উত্তৰাধিকাৰী অৰ্থাৎ তাই কেতিয়াও জনা নাছিলে যে
তাই উত্তৰাধিকাৰী আছিল দেউতাকে যেতিয়ালৈকে কোৱা নাই তেতিয়ালৈকে গম পোৱা নাছিল যি কি নহওক সেন্টেন্সটো যিয়ে হোক ইটো ইয়াৰ উচ্চাৰণ হৈছে বা আৱাৰ এইটো আৱাৰৰ আগতো কি হয় এন হয় এইচ টো উচ্চাৰণ নহয় কিন্তু ইয়াত ঠিক আছে গতিকে ইয়াত কি হ'ব এন হ'ব অপশ্যন সি ওকে আৰু কিছুমান আছে যেনেকৈ অনেষ্ট শব্দকেইটা নোট ডাউন কৰি ল'বা অনাৰেবল এইকেইটাৰ আগত কি হ'ব এন হ'ব ওকে এন which of the following is not a preposition অৰ্থাৎ কোনটো প্ৰিপজিশ্যন নহয় বুলি কৈছে ইন ফ্ৰণ্ট অফ নে এক্ৰছ নে ভেৰি নে টু কোনটো প্ৰিপজিশ্যন নহয় ইয়াত প্ৰিপজিশ্যন নহয় যেটো হেতু হ'ব অপশ্যন সি ভেৰিটো প্ৰিপজিশ্যন নহয় ভেৰিটো এডভাৰ্ব হয় এডভাৰ্ব কিয় হয় কাৰণ ই ভাৰ্বক মডিফাই কৰে এডজেক্টিভক মডিফাই কৰে ওকে আৰু নিজকেও মডিফাই কৰে বৰ্ণনা কৰে যেনেকৈ আমি এনেকৈ ক'ব পাৰোঁ शी इज বিউটিফুল তো शी इज বিউটিফুল টু কি এডজেক্টিভ হয় নাই কিন্তু আমি যদি এনেকৈ লিখোঁ शी इज ভেৰি বিউটিফুল তো ভেৰি বিউটিফুল প্ৰথমতে বিউটিফুল আছে এইটো এডজেক্টিভ আছিলে এতিয়া বিউটিফুলক আৰু অলপ মডিফাই কৰি দিছে তাৰ লগত ভেৰি লগাই দিছে যেতিয়া নেকি এডজেক্টিভক মডিফাই কৰে এইটো কি হয় এডভাৰ্ব হয় এইটো এডভাৰ্ব বাকি ইন ফ্ৰণ্ট অফ টু এইটো প্ৰিপজিশ্যন হয় সন্মুখত বুজায় এক্ৰছ হ'লে এটা পাৰৰ পৰা আন এটা পাৰলৈ বা ইমূৰৰ পৰা সিমূৰলৈ টু মানে লৈ যেনে আই এম গোয়িং টু স্কুল তেনেকৈ ঠিক আছে ভেৰি হ'ব এইটো কি হ'ব ভেৰিটো এডভাৰ্ব হয় আৰু লগতে ইয়াত ইন ফ্ৰণ্ট অফটো চাই যাবা তোমালোকৰ বাক্য ৰচনা আহে সেন্টেন্স লিখিব আহে ইন ফ্ৰণ্ট অফ মানে কি সন্মুখত যেনেকৈ দেয়াৰ ইজ এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ আৱাৰ স্কুলৰ সন্মুখত কি আছে এখন ফুলনি বাগিচা আছে তাৰপিছত এক্ৰছটো হ'লে ইমূৰৰ পৰা সিমূৰলৈ যেনে মেৰী ৱাজ এবল টু ছুইম এক্ৰছ দি ৰিভাৰ মেৰীয়ে নৈ মানে ইপাৰৰ পৰা সিপাৰলৈ সাঁতুৰিবলৈ সক্ষম হৈছিল ঠিক আছে যেনেকৈ ৰাস্তা পাৰ হ'লে এটা মূৰৰ পৰা আন এটা মূৰলৈ গ'লে এইটো এক্ৰছ বুলি কয় ওকে এক্ৰছ তাৰপিছত ভেৰিটো ক'লোৱেই আৰু টুটো হৈছে লৈ সেইটো জানাই ওকে কুৱেশ্যন নম্বৰ 6 সিলেক্ট দি সেন্টেন্স উইথ দি এপ্ৰপ্ৰিয়েট ইউজ অফ প্ৰিপজিশ্যন অৰ্থাৎ কোনটো সেন্টেন্সত প্ৰিপজিশ্যন শুদ্ধকৈ আছে কুৱেশ্যন 4টা আমি চাই লওঁ ইট হেজ বিন ৰেইনিং টিল মৰ্নিং ইট হেজ বিন ৰেইনিং ফ্ৰম মৰ্নিং ইট হেজ বিন ৰেইনিং বাই মৰ্নিং আৰু ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং অপশ্যনকেইটা চোৱা আৰু কোৱা কোনটো শুদ্ধ এটোতো সহজতে ক'ব পাৰিবা আমি বহুতবাৰ টেন্স শিকিছোঁ যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হোক বা প্ৰেজেন্ট পাৰফেক্ট টেন্সতো কি হয় সিন্স আৰু ফৰ ইউজ কৰে ৰাতিপুৱাৰে পৰা ফ্ৰম নহয় সিন্স বা ফৰ সিন্স মৰ্নিং হয় কি হয় সিন্স মৰ্নিং যদি ফিক্সড টাইম থাকে যেনেকৈ সিন্স 2000 তেনেকৈ ঠিক আছে সিন্স হ'ব সিন্স মৰ্নিং অপশ্যন ডি এইটো আৰু এক্সপ্লেইন নকৰিলেও হ'ব বেছি নিশ্চয় জানা এইখিনি আউট অফ দি ফ'ৰ অল্টাৰনেটিভছ চুজ দি ওৱান ডেট চুইটছ দি বেষ্ট এজ এ কুৱেশ্যন টেগ ফৰ দি সেন্টেন্স অৰ্থাৎ এভৰি ওৱান লাভছ হাৰ এই সেন্টেন্সটোৰ কুৱেশ্যন টেগ বনাব লাগে ঠিক আছে টেগ কুৱেশ্যন কৰিব লাগে টেগ কুৱেশ্যনৰ বহুত নিয়ম মই অকল এইটো সেন্টেন্সৰ কৈ দিছোঁ প্ৰথম হ'ল যদি সেন্টেন্সত এভৰিবডি থাকে এভৰিবডি এভৰিওৱান যদি থাকে তেতিয়াহ'লে আমি যেটো প্ৰনাউন দিম সেইটো দে দিব লাগিব প্ৰনাউন কি দিব লাগিব দে তোমালোকে হয়তো বহুতে ভাবিছা ইয়াত লাভছ আছে গতিকে ডাজন্ট হ'ব লাগিছিলে হয় ভাৰ্বৰ ফিফ্থ ফৰ্ম আছিলে ডাজন্ট হ'ব লাগিছিলে কিন্তু এই ডাজন্টটো কোনে কাটি দিছে এভৰিবডিয়ে কাটি দিছে কাৰণ তাৰ আগতে হি ৰুল বনাই থৈছে এভৰিবডিয়ে আগতে ৰুল বনাইছে যে মই যদি থাকোঁ এভৰিবডি যদি থাকে বা মই যদি থাকোঁ তোমালোকে দে লিখিবই লাগিব তো দে লিখিব লাগিব এতিয়া তোমালোকে কোৱা দেৰ লগত কেতিয়াও ডাজন্ট লিখিব পাৰি নেকি দেটোতো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ আৰু প্লুৰেল নাম্বাৰৰ লগত কেতিয়াও ডাজন্ট লিখে নেকি নিলিখে নহয় প্লুৰেল নাম্বাৰৰ লগত ডোণ্ট লিখে গতিকে বাক্যটো ডোণ্ট দে হ'ব কি হ'ব ডোণ্ট দে এভৰিবডি থাকিলে প্ৰথম কথা হ'ব দে হ'ব এইটো কথা আমাৰ মনত আহিব লাগিব লাভ চাই পিনে ডাজন্ট নহয় এভৰিবডি থাকিলে দে হয় আৰু দেৰ লগত ডোণ্ট হৈ যাব গতিকে ডোণ্ট দে অপশ্যন এ ঠিক আছে অপশ্যন এ চুজ দি কাৰেক্ট কুৱেশ্যন টেগ আই এম এ ষ্টুডেণ্ট ইয়াত এটা কুৱেশ্যন টেগ বনাব লাগে
ঠিক আছে এম এন টাই আৰ এন টাই আৰ আই এম আই এইটো একেবাৰে মুখস্থ কৰি থৈ দিয়া যদি এম থাকে আৰু কুৱেশ্যন টেগ বনাব লাগে আৰ এন টাই লিখিবা আৰ এন টাই বহুত ক্ষেত্ৰত এন টাই লিখে এন টাই যদি এন টাই অপশ্যন পোৱা এন টাই লিখিব পাৰা কিন্তু এন টাই আজিকালি নিলিখে আৰ এন টাই লিখে অ'কে এম এন টাই বুলি নহ'ব এইটো এম এন টাই বুলি কোনো কথা নাই ঠিক আছে আজিকালি এম এন টাই বুলি কোনো শব্দ নাই এন টাই বা আৰ এন টাই আৰু এন টাইও ইউজ নহয় যদি আই এম এ ষ্টুডেণ্ট আই এম এ টিচাৰ আই এম এ ডক্টৰ যদি থাকে তেতিয়াহ'লে আই এম এ টিচাৰ কমা দি আৰ এন টাই ঠিক আছে আৰু আই এম নট হ'লে ইয়াত এম আই ঠিক আছে এম আই লিখিব লাগিব এম আই গতিকে ইয়াত কি হ'ব এইটো ভালদৰে মন দি থোৱা নোট কৰি যোৱা ষ্টাৰ মাৰ্ক দি থোৱা মুঠতে হাইলাইট কৰি যোৱা যে আই এম এ ষ্টুডেণ্ট থাকিলে আৰ এণ্ড আই হ'ব আৰ এণ্ড আই এইটো ষ্টাৰ মাৰ্ক দি থোৱা অ'কে এইবোৰ ৰুলৰ পৰাই প্ৰশ্ন আহিব একেবাৰে সকলোৱে জনাবিলাকতো কেতিয়াও নিদিব যিবিলাক এক্সেপশ্যনেল এইবিলাকে দিব The following sentence has been divided into 4 parts. One of them may contain an error. Select the part that contains the error from the given options. অর্থাৎ চাৰিটা পাৰ্ট দিয়া আছে এটা সেন্টেন্সত যেনেকৈ there should be এইটো এ পাৰ্ট দিছে no furnitures বি পাৰ্ট in my room চি পাৰ্ট আৰু no error মানে কোনো এৰৰ নাই চাৰিটা পাৰ্ট দিছে সেন্টেন্সটো হৈছে there should be no furnitures in my room আৰু যিকোনো এটা পাৰ্টত কিবা এটা ভুল আছে কোনটো পাৰ্টত ভুল আছে এইটো উলিয়াব লাগে ঠিক আছে there should be a part no furnitures b part in my room c part আৰু no error d part তো তোমালোকৰ নিশ্চয় মনত আছে চাগে যে যেতিয়া নেকি আমি কমন এৰৰ শিকিছিলো সেন্টেন্সৰ কৈছিলো কিছুমান শব্দ আমি সদায় সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰো কিছুমান শব্দ সদায় আমি সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰো যেনেকৈ কি কৈছিলো সিনাৰী কৈছিলো সিনাৰী মানে সিনাৰী ইনফৰমেশন কৈছিলো ইনফরমেশন সদায় সিঙ্গুলার হিসাবে ইউজ হয় হেয়ার সদায় সিঙ্গুলার হিসাবে ইউজ হয় এডভাইস সদায় সিঙ্গুলার হিসাবে ইউজ হয় ঠিক সেইদৰে ফাৰ্নিচাৰ আছিলে এটা শব্দ ফাৰ্নিচাৰ যিমান ফাৰ্নিচাৰ থাকিলেও ফাৰ্নিচাৰ্ছ আমি কেতিয়াও নকওঁ ফাৰ্নিচাৰ বুলি ক'ম নোট ডাউন কৰি ল'বা বা পিডিএফটো পাই যাবা টেলিগ্ৰাম চেনেলত পাই যাবা ওপৰত দিয়া আছে নহয় এইটো RJT_Idhan তাত টেলিগ্ৰামত চেনেলটো গৈ পিনে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু ঠিক আছে তাৰ কি কয় তাত গৈ পিনে পিডিএফটো লৈ ল'বা তেতিয়াহ'লে তোমালোকৰ ৰিভিজন কৰিবলৈ ভাল হ'ব কোনটো পাৰ্টত ভুল আছে নো ফাৰ্নিচাৰ্ছ নহ'ব ফাৰ্নিচাৰ বুলি ক'ব লাগে এছ টো নহয় এইটো বেছি দিছে এক্স টো ঠিক আছে গতিকে বি পাৰ্টটোত ভুল আছে অপশ্যন বি পাৰ্টটোত ভুল আছে ঠিক আছে তো এইখিনি অলপ চাবা এডিশ্যনেল ইনফৰমেশ্যন যেনেকৈ ফাৰ্নিচাৰ বেগেজ লাগেজ ইনফৰমেশ্যন এডভাইচ এইবিলাক ছিংগুলাৰ হিচাপে ইউজ হয় ঠিক আছে এইবিলাকৰ লগত এছ কেতিয়াও নলগা ফাৰ্নিচাৰ্ছ বেগেজেছ লাগেজেছ ইনফৰমেশ্যনছ এডভাইচেছ এইবিলাক কেতিয়াও ইউজ নকৰিবা অ'কে আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 10 ইয়াতো একেই কথা মই সেন্টেন্স কুৱেশ্যনটো আৰু নপঢ়ো সেন্টেন্সটো কৈ দিছোঁ হি গেভ মি 2 ইম্পৰ্টেণ্ট ইনফৰমেশ্যনছ আই হেড বিন ৱেইটিং ফৰ দি প্ৰিভিয়াছ 2 months নো এৰৰ একেই প্ৰশ্নটো বুজি পালাই চাগে যে চাৰিটা পাৰ্ট আছে কোনোবা এটা পাৰ্টত ভুল হৈ আছে কোনটো পাৰ্টত ভুল আছে অলৰেডি ক'লোৱে যে ইনফৰমেশ্যনছ কেতিয়াও নহয় ইনফৰমেশ্যনছ নহ'ব কি হ'ব ইনফৰমেশ্যন এছ কেতিয়াও নবহে ইনফৰমেশ্যনৰ লগত অপশ্যন বি টো ভুল আছে বি পাৰ্টটোত ভুল আছে এইখিনি আৰু কেইটামান আছে ইয়াত চাই ল'বা নলেজ এনেকৈ বহুত আছে মেইন কেইটা থ'লোঁ নলেজ উইজডম জেনেৰেশ্যন জুৱেলাৰী ষ্টেচনাৰী ইকুইপমেণ্ট চিনাৰী এইবিলাকৰ লগত কেতিয়াও এছ ই এছ ভি এছ এইবিলাক যোগ নহয় যেনেকুৱা আছে শব্দটো তেনেকুৱাই ব্যৱহাৰ হ'ব ছিংগুলাৰ হওক প্লুৰেল হওক ইয়াত যেনেকৈ টু হ'লে টু আছে গতিকে টু থাকিলে প্লুৰেল হয় কিন্তু ইনফৰমেশ্যনছ নহ'ব এছ লগাব নালাগে ইনফৰমেশ্যনে হ'ব আজি 10টা কুৱেশ্যনে আছিলে বিশেষকৈ যিসকলে নেকি মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণেতো খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকলে নেকি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে লাগিলে এডিআৰই হওক বা বেলেগ ধৰণৰ কম্পিটিটিভ এক্সাম হওক এনেকুৱা ধৰণৰ কুৱেশ্যন আহেই ঠিক আছে গতিকে অলপ ভালদৰে এইখিনি চাই যাবা তোমালোকে আৰু অলৰেডি ক'লোঁ পিডিএফটো যদি লাগে তেতিয়াহ'লে RJT_Idhan এই চেনেলটোত গৈ পিনে টেলিগ্ৰামত পিডিএফটো পাই যাবা বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত ভিজিট কৰি পাই যাবা আৰু বাকী পোষ্টকেইটা আপডেট পাবলৈ হ'লে ফেচবুকৰ পেজ আছে Idhan আৰু ইনষ্টাত RJT_Idhan বুলি আছে পেজ তাত
ফ'ল' কৰিব পাৰা তাত কেতিয়াবা কেতিয়াবা শ্বৰ্টছবিলাক দিয়া হয় MCQ কিছুমান দিয়া হয় ঠিক আছে ওকে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা এইটো চেনেলত কেৱল ভিডিঅ' দিয়া হ'ব গ্ৰামাৰ ৰিলেটেড ওকে গতিকে গ্ৰামাৰ ৰিলেটেড ভিডিঅ' যিহেতু দিয়া হ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা